অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত এতিয়া এক যুদ্ধ আৰম্ভ হৈছে। এক প্ৰকাৰ যেন মিত্ৰতা কৰাৰ বিপৰীতে যুদ্ধ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে দুই দলৰ নেতাৰ মাজত। এফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছ দলৰ অসমৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাই এইবাৰ অখিল গগৈক সমালোচনা কৰি কৈছে, অখিল গগৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছে অখিল গগৈ পাগল হৈছে। মই আজি ইমান বছৰে গাড়ীয়ে লোৱা নাই, মই ৫-৬ বছৰ গাড়ী মই ক্ৰয়েই কৰা নাই, কিয়নো অহা বছৰ অৰ্থাৎ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছতেই মই জয়ী হ'ম, মই MLA হ'ম আৰু মই চৰকাৰী গাড়ী চলাম, আৰু যাৰ বাবে মই ইতিমধ্যে ৫-৬ বছৰ হ'ল গাড়ী ক্ৰয়েই কৰা নাই। এয়া অখিল গগৈৰ এক ভ্ৰান্ত ধাৰণা। এই মুহূৰ্তত সবিশেষ পুনৰ অখিল গগৈক লৈ সৰব ভূপেন বৰা। ভূপেন বৰা পুনৰ সৰব হোৱা পৰিলক্ষিত হৈছে অখিল গগৈক লৈ। সাংবাদিকৰ প্ৰশ্নত উত্তৰ অখিল গগৈ পাগল হৈছে। সাংবাদিকৰ প্ৰশ্নত উত্তৰ দিলে অখিল গগৈ পাগল হৈছে। আৰু ইতিমধ্যে সাংবাদিকে প্ৰশ্ন সুধিছিল অখিল গগৈ সন্দৰ্ভত, তাৰপিছতেই কৈছে অখিল গগৈ পাগল হৈছে। মই যোৱা ৫-৬ বছৰ কোনো গাড়ী কিনাই নাই। অখিল গগৈ ক'ত দেখা পালে সেয়া মই নাজানো। মই যোৱা ৫-৬ বছৰ কোনো গাড়ী কিনাই নাই। গাড়ী এইটো কাৰণেই কিনা নাই কাৰণ অহাবাৰ মই চৰকাৰী গাড়ী চলাম। এইটো কাৰণেই মই গাড়ী কিনা নাই, অহাবাৰ মই চৰকাৰী গাড়ী চলাম, চৰকাৰী গাড়ীত উঠি ফুৰিম। আৰু শিল ভাঙিবলৈ যেনেদৰে মেচিন থাকে তেনেদৰে ভোট ভাঙিবলৈ এতিয়া মেচিন ওলাইছে। শিল ভাঙিবলৈ যেনেদৰে ষ্টন কেচাৰ থাকে ঠিক তেনেদৰে এতিয়া ভোট ভাঙিবলৈ ভোট কেচাৰ ওলাইছে বুলি মন্তব্য কৰিছে ভূপেন বৰাই। অখিল গগৈৰ দৰে মানুহেহে মানুহক এটা দুটা বুলি ক'ব পাৰে, কিন্তু আমি জন বুলি কওঁ, গৰাকী বুলি কওঁ। আৰু ইতিমধ্যে অখিল গগৈয়ে উল্লেখ কৰিছিল ভূপেন বৰাৰ সভাত ৯৭টা মানুহ হৈছে, মোৰ সভাত হাজাৰ হাজাৰ মানুহ হৈছে। তেনে ক্ষেত্ৰত এতিয়া অখিল গগৈক বুদ্ধি ধৰি কৈছে ভূপেন বৰাই কৈছে মানুহকহে ৭টা বুলি বা এটা দুটা বুলি গণ্য কৰে অখিল গগৈ, আমি জন বুলি গণ্য কৰোঁ। আমি আধা দুষ্টি আধা দুষ্মানি নকৰোঁ, কৰিলে ভালকৈ কৰিম। এই মন্তব্য সভাপতি ভূপেন বৰাৰ। APCCৰ সভাপতি ভূপেন বৰাই কৈছে আমি আধা দুষ্টি আধা দুষ্মানি নকৰোঁ, কেমেৰাত দেখুৱাই খং আৰু কেমেৰাৰ আঁৰত সাবতা সাবতি আমি নকৰোঁ। কেমেৰাত দেখুৱাই খং কৰা আৰু কেমেৰাৰ আঁৰত আমি সাবতা সাবতি আমি কৰাৰ স্বভাৱ আমাৰ নাই। এই মন্তব্য কৰিছে ভূপেন বৰাই। এই মন্তব্য অখিল গগৈক উদ্দেশ্য কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত এক যুদ্ধ আৰম্ভ হৈছে। যুদ্ধ ইতিমধ্যে তুংগত। অখিল গগৈয়ে যদি এটা কৈছে আকৌ সেই কথাৰ উত্তৰ দিছে ভূপেন বৰাই। শেহতীয়াকৈ গাড়ী কিনাক লৈ প্ৰশ্ন উত্থাপন হৈছিল, প্ৰশ্ন কৰিছিল অখিল গগৈয়ে, তাৰপিছতে উত্তৰ দিছে ভূপেন বৰাই, কৈছে মই গাড়ী কিনাই নাই, চৰকাৰী গাড়ী ২০২৬ত চলাম বাবে। তাৰ লগতে সমান্তৰালভাৱে অখিল গগৈক উদ্দেশ্যে ভূপেন বৰাই কৈছে যেনেদৰে শিল ভাঙিবলৈ ষ্টন কেচাৰ থাকে ঠিক তেনেদৰে ইয়াত ভোট ভাঙিবলৈ ভোট কেচাৰ ওলাইছে আৰু মানুহে লগত লৈ ফুৰে সেয়া। এনেদৰে এতিয়া অখিল গগৈক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰি কৈছে অখিল গগৈ দৰে আমি দুশ্মনী আধা আধা দোস্তি আমি কৰিবলৈ আমাৰ ইচ্ছা নাই, আমি কৰিলে দুশ্মনীয়েই কৰিম, লাগিলে দোস্তিয়েই কৰিম, আমি সম্পূৰ্ণ কৰা মানুহ। এনেদৰে অখিল গগৈক বুদ্ধি ধৰি ভূপেন বৰাই কটাক্ষ কৰা পৰিলক্ষিত আছে। মন্তব্য ভূপেন বৰাক শুনাব বিচাৰিছোঁ। অখিল গগৈ ডাঙৰ অভিযোগ যে আপুনি নতুন গাড়ী কিনিছে, গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে, ডাঙৰ অভিযোগ এটা কৰিছে। কিন্তু পাগল হৈছে। মই যোৱা ৫-৬ বছৰে গাড়ীয়ে কিনা নাই, আৰু মই এইকাৰণে ৫-৬ বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম, চাই থাকিব আপোনালোকে। অহা বছৰ আৰু মই আজি কৈ দিলো যে যেনেকে শিল ভাঙিবৰ কাৰণে এইটো কি কয় মেচিনটো ষ্টন কেচাৰ, এতিয়া ভোট ভাঙিবৰ কাৰণে ভোট কেচাৰ ওলাইছে। এতিয়া ষ্টন কেচাৰৰ জেগাত কংগ্ৰেছৰ ভোট ভাঙি বিজেপি ৰাস্তা বনাবৰ কাৰণে ভোট কেচাৰ লৈও কিছুমান মানুহ ঘূৰি ফুৰিছে। খালি আপোনাৰ বক্তব্যৰ সকিয়নি দিয়ে অখিল গগৈ কৈছে যে আপুনি তেওঁৰ মিটিঙৰ প্ৰশ্নটো এইকাৰণে উঠিলে যে আপোনাৰ মিটিঙত ৯৭টা মানুহ হৈছিল আৰু তেওঁৰ মিটিঙত হাজাৰ হাজাৰ মানুহ, যাৰ কাৰণে আপুনি এনেকুৱা কথা কৈছে বুলি ৯৭টা বুলি অখিল গগৈয়ে কৈ পাৰে, আমি ৯৭ জন বুলি কওঁ। বুজি পাইছে নাই? ৯৭টা এইটো অসমীয়া ভাষাত এটা অতি নিম্নৰ্থৰ শব্দ। আমাৰ মিটিঙত যদি ৰাইজ আহে আমি ৯৭ জন আহিছে বুলি কওঁ, আৰু মই সেইকাৰণে লাজ কৰিবলৈ আৰু দুখ পাবলৈ একো নাই। মোৰ মিটিঙত ৭ জনো আহিব পাৰে, ৯৭ জনো আহিব পাৰে, ৭০০ আহিব পাৰে। যি মিটিং কৰিছো ফেচবুকত লাইভ আছে। আধা দুষ্টি আধা দুশ্মনী নহ'ব, দুষ্টি পিয়ৰ, দুশ্মনী পিয়ৰ। এতিয়া টিভি অন থাকিলে দুশ্মনী, টিভি অফ থাকিলে দুষ্টি, টিভি অন থাকিলে দবৰা দবৰি,
টিভি অফ থাকিলে সাৱতা সাৱতি এই ধৰণৰ আমি নকৰোঁ। ভূপেন বৰাৰ প্ৰতি অখিল